Welcome back to my one another video. সকলোকে স্বাগতম জানালো আজিৰ ভিডিওটোৰ মাজলৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে টাইটেলৰ থাম্বনেল দেখি আপোনালোক সকলোৱে ধৰিব পাৰিছে নহয় আজিৰ ভিডিওটো কিহৰ ওপৰত লৈ আহিছো যেহেতু বিহুলে মাত্ৰ কেইটামান দিন আৰু ভিডিওটিৰ জৰিয়তে আপোনালোক সকলোলৈ বাপুতি খাহন ৰঙালী বিহুটিৰ আপোনালোক সকলোলৈ বহুত মানে আন্তৰিক শুভকামনা জনালো লগতে ভিডিওটিৰ টাইটেল আৰু থাম্বনেলত দেখি আপোনালোক সকলোৱে ধৰিব পাৰিছে আজিৰ ভিডিওটো কিহৰ ওপৰত লৈ আহিছো যেহেতু সৰু কালৰ পৰা আমিও মানে ময়ো বিহু নাচিবলৈ গৈছিলো বাট বিহু নাচি যেহেতু গাঁৱতে ডাঙৰ হোৱা ছোৱালী বিহু বুলি ক'লেতো আৰু গাত ততে নাথাকে আগতে খুব নাচিবলৈ গৈছিলো আৰু আগতে বুলি নহয় ৰিসেন্টলি আৰু যোৱা বছৰটো যেহেতু মই গুৱাহাটীত আছিলো কিন্তু তাৰ আগৰ বছৰলৈকে আমি নাচিছিলো মানে নাচিব গৈছিলো যেহেতু আমাৰো এটা জেং বিহুৰ দল আছে কিন্তু মানে দুখৰ বিষয় যে এই বছৰ আমাৰ জেং বিহুটো নহব কাৰণ এই আৰু কিবা আৰু হেতু বাদ দিছো বাট মেইন টপিকটোলে আহো যেহেতু বিহুলে মাত্ৰ কেইটামান দিন আৰু গাঁওখনৰ পৰা এটা হুঁচৰি দল ওলাইছে হেতু আমাৰ কাৰণে বিৰাট এটা ডাঙৰ কথা কাৰণ ডাঙৰ কথা এই কাৰণে এটো হয়তো ইমানো এটা ডাঙৰ কথা বুলি আপোনালোকও ভাবে পাৰে এটোনো কি ডাঙৰ কথা যে হুঁচৰি দল ওলাইছে কোনবাই নাচিব গৈছে বাট সাহস আৰু ইচ্ছা এই দুটা কিন্তু লাগিব কাৰণ যদি ইচ্ছা থাকে নহয় নক মানে মোৰ ইচ্ছা থাকিলে আমি সবে বিহুলে ওলাব পাৰো কিন্তু ইচ্ছাটো নিজৰ ইচ্ছাটো লাগিব হয়নে নহয় কওকচোন যদি ইচ্ছা না থাকে কিনো আৰু বিহু হে ভাবটো যদি থাকে তেন্তে হলে আমি নোৱাৰো মানে নোৱাৰ হেতু আৰু বুজে আৰু এতিয়া মই কি কম বাট সাহস এক নম্বৰতে সাহস আৰু ইচ্ছা এই দুইটা বস্তু থাকিলে আমি নোৱাৰা কামটো বা অসম্ভৱ কামটো আমি সম্ভৱ কৰি তুলিব পাৰো বাকি মেইন টপিকটো এইটোৱে যে গাঁওখনৰ পৰা এটা হুঁচৰি দল ওলাইছে একেবাৰে সৰু মানে কম বয়সীয়া ল'ৰা ছোৱালীৰ একদম কম বয়সীয়া ল'ৰা ছোৱালীৰ হুঁচৰি দল এটা ওলাইছে 5-6ত পঢ়া আৰু যেহেতু মোৰ ভণ্টিও আছে আৰু ভণ্টি এতিয়া ক্লাছ 8লৈ পাইছে আৰু ইমানো একদম বিৰাট ডাঙৰ ছোৱালী নহয় মাত্ৰ 13-14 বছৰত সোমাইছে মাত্ৰ 14 বছৰ নহয় দেই 14 বছৰ সোমোৱা নাই তো ভাবকচোন বাৰু এইটো বয়সত এনেকুৱা এটা বয়সত হুঁচৰি দল এটা ওলাইছে আৰু বাহিৰলৈ অকমান ওলাই যাবলৈ ইচ্ছা কৰিছে বা সাহস কৰিছে গতিকে এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ এটা কথা কাৰণ নিজে গোটেই হুঁচৰি দলটোৱে নিজে বহুত দিনৰ পৰা ৰিহাৰ্সল কৰি আহিছে বহুত দিনৰ পৰা কিন্তু মই গম পাইছো যে বহুত দিনৰ পৰা ৰিহাৰ্সল কৰি আছে সবে কৈছে যে বহুত দিনৰ পৰা ৰিহাৰ্সল কৰি আছে কিন্তু আজি মই গলো কাৰণ ভণ্টিক মই কৈছিলো তোমালোকেতো বিহু মই ইমান নাচিবলৈ নাজানো এটো কোৱা নাই যে মই বিৰাট ডাঙৰ মানে বিৰাট এক্সপাৰ্ট নাচনি হেতু কোৱা নাই কিন্তু যি কি নহওক সৰুৰ পৰা আমিও নাচিছো বা বিহু দেখি ডাঙৰ হৈছো তথাপিও ইমানখিনিটো এটা নলেজ এটা আছে বা দেখিলে গম পাওঁ বা বুজি পাওঁ সো ভাবিলো আৰু যেহেতু ইমান কম বয়সীয়া ল'ৰা ছোৱালীখিনি হুঁচৰি দল এটা ওলাই আছে আৰু যেহেতু অকমান ওলাই আহিব তেহেঁতি গাঁওখনত বিহু মৰাৰ পাছতো অলপ বাহিৰলৈ ওলাই আহিব তো ভাবিলো আজি যে ঘৰত যেহেতু মই এনেই আছো আৰু ধুনু নাই ধুনু নিজৰ কামলৈ গ'ল আৰু ময়ো ঘৰত এনেই আছো ভাবিলো যে আবেলি সময়ত গৈ পিনে চাম কিনো কৰিছে ইহঁতি ইমান দিনৰ পৰা যে ৰিহাৰ্সল কৰি আছে কেনেকেনো নাচিছে বা কিনো কৰিছে গ'লো তাৰ পাছত চালু খুব ধুনীয়াকৈ ৰিহাৰ্সল কৰিছে কাৰণ নিজে শিকিছে নিজে ওলাই আহিছে হেতু বিৰাট ডাঙৰ কথা কোনো মানে শিকাই নিদিয়াকে নিজে শিকিছে প্ৰতিজনী নাচনীয়ে খুব ধুনীয়াকৈ নাচিছে তাৰ মাজত মোৰ এটা ভাইটি কিন্তু খুব বেছি মৰম লাগিলে কাৰণ
সিহঁতি নাচি আছে এতিয়া নাচি আছে তাৰপিছত মইতো আৰু চাই থাকিব নোৱাৰোঁ ন কিবা এটা অকণমান দেখিলেতো ক'বলৈ ইচ্ছা যায় ন তাৰপাছত নাচনীকেইজনীও মানে পাহৰি গৈছে আৰু ষ্টেপবিলাক পাহৰি গৈছে তাৰপিছত সেই ভাইটিটো কিন্তু খুব ধুনীয়াকৈ ষ্টেপকেইটা জানে মানে দেই শিকাই আছে ল'ৰাটোৱে মানে ভাইটিটোৱে শিকাই আছে তাৰপিছত মই ক'লোঁ যে ভাইটি তুমিনো এনেকৈ ছাইডত কিয় শিকাই আছে যোৱা নাচনীকেইজনীটো যিহেতু ৰাউণ্ড হৈ আছে গোল গাই আছে তুমি মাজলৈ গৈ পিনে দেখুৱাই দিবা ফ'ল' কৰিব আৰু তেতিয়া আৰু বিহুলৈনো কেইটা দিন আছে মাত্ৰ আজিতো কিমান আজি 7-8 তাৰিখ হৈয়ে গ'ল তো সেইকাৰণে ক'লোঁ আৰু খুব ধুনীয়াকৈ নাচিছে কম বয়সীয়া ল'ৰা ছোৱালী শুনিছোঁ কিন্তু মই লগ পোৱা নাই ক্লাছ 9ৰ ষ্টুডেণ্ট হয় বোলে পেপা যোনজন ল'ৰাই পেপা বজাব সেয়া ক্লাছ 9ত বাকী ঢুলীয়া বোলে আছে 5জন বোলে ঢুলীয়া আছে বাকী মানে নাচনী 10জনী মই কৈ দিছোঁ আৰু যিমানখিনি জানো দেই আপোনালোকক মই একদম ফাইনেল আৰু যোনদিনাখন ৰেডি হ'ব সামৰণি দিনাখন মানে ইহঁতৰ ৰিহাৰ্চেল যোনদিনাখন সামৰণি হ'ব মই কৈ থৈ আহিছোঁ সামৰণি দিনাখন কিন্তু মই আকৌ আহিম আৰু ভণ্টিক কৈছোঁ আৰু ভালকৈ নাচিবা তোমালোকে যিখিনি পাৰা মইতো ইমানো মই এক্সপাৰ্ট নহয় যে তোমালোকক মই শিকাম বা মই কৈ দিম বাট ইমানখিনি ক'ব পাৰোঁ আৰু তোমালোকে গোটেইকেইজনী মিলাই মিলি নাচিবা যিহেতু ইমানো ডাঙৰ ছোৱালী নহয় সৰু ছোৱালী হয় গতিকে যেনেকৈ নাচা তোমালোকে ধুনীয়াকৈ মিলাই মিলি নাচিবা আৰু সেয়ে এতিয়া আহক আপোনালোকক ভণ্টিহঁতে কৰা ৰিহাৰ্চেলৰ ভিডিঅ' ক্লিপ কেইটামান কৰি আনিছোঁ আপোনালোকে চাব আৰু সেয়ে তেনেকৈ বিশেষ ক'বলৈ মোৰ আৰু একো নাই এতিয়া ভাবিলোঁ যে ভিডিঅ'টো আজিয়ে ক্লিয়াৰ কৰি থৈ দিওঁ আৰু আপোনালোকৰ মাজলৈ হয়তো কেতিয়া গৈ পাব নাজানো কাইলৈ পাব চাগে এতিয়াতো ৰাতি হ'ল মানে আজি আবেলি সময়ত গৈছিলোঁ তো ভিডিঅ'টো কাইলৈ ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহিব আৰু কমেণ্টত জনাব আপোনালোকে মৰম দিব ৰ'ব ভণ্টিহঁতৰ হুঁচৰি দলটোৰ নাম আপোনালোকক কোৱাই নাই ভণ্টিহঁতৰ হুঁচৰি দলৰ নামটো হৈছে ৰহেদৈ হুঁচৰি দল সেয়ে আৰু ভণ্টিয়ে মানে যোনখন ফটোখন পঠাই দিছিলে সেইকাৰণে ভাবিলোঁ আপোনালোকক ইমানখিনি যেতিয়া কৈছে তো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব ভাল পালে সকলোৱে কিন্তু লাইক এটা কৰিব মোৰ কাৰণে নহয় ভণ্টিহঁতৰ কাৰণে লাইক এটা কৰিব বাকী হুঁচৰি দলটোৰ কাৰণে আপোনালোকে কমেণ্টত খুব ধুনীয়াকৈ এটা কমেণ্ট কৰিব আৰু যিহেতু বহুত সাহস কৰি ওলাইছে টিকলি মানে ল'ৰা ছোৱালী একদম কম বয়সীয়া সেয়ে তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বেছি কথা নাপাতোঁ মই কিন্তু কথা পাতিলে বহুত কথা পাতোঁ সেয়াই মানে মোৰ এইটোৱে বেমাৰ তেন্তে ব'লক যাওঁ আৰু ভিডিঅ'টো চাওঁ আৰু এইফালে আমাৰ নাচনীকেইজনী ইজনীয়ে সিজনীক ধুনীয়াকৈ ষ্টেপবিলাক শিকাই আছে লগতে এইফালে ঢুলীয়াও পূৰা ঢোলৰ প্ৰেক্টিচ কৰি আছে বাকী চব মানে ব্যস্ত আৰু যিহেতু বিহুলৈও আৰু বেছি দিন নাই সেইবাবে পূৰা ব্যস্ত আৰু এইফালে আপোনালোকক দেখুৱাওঁ এইজনীয়ে হৈছে মোৰ একমাত্ৰ ভণ্টি আৰু আমি ঘৰৰ মাত্ৰ দুজনীয়ে ছোৱালী আৰু ভণ্টি বয়সত মোতকৈ বহুত সৰু কিন্তু দেখাত একেবাৰে বৰ এজনী গাভৰু মই ক'লোঁ যে গগনাটো বজাই পিনে তুমি অকণমান শুনোৱাচোন তাকে তাই অকণমান বজাই শুনোৱালে এতিয়া ব'লক ইহঁতৰ বিহু নাচ চাওঁ লিজা নবজোৱা